নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো এইটো সম্পূৰ্ণ অসমীয়াত আজিৰ ভিডিঅ'টো হ'ব আৰু আজিৰ ভিডিঅ'টো হয়তো মোৰ 2025 চনৰ কাৰণে হয়তো বাৰে বাৰে কৈছো ৰিপিট কৰিছো নহব পাৰে হয়তো এইটোৱে মোৰ টেকনিক্যাল ভিডিঅ' হ'ব কাৰণ মই অলপ কামৰ পৰা বিৰতি লম তো এইখিনিয়ে ক'ব আজিৰ টপিকটো অলপ ইম্পৰ্টেন্ট হয় কাৰণ বহুত বিশেষকে পুৰণা মেশিন ইউজাৰৰ কাৰণে আৰু এইটো কনিকা মিনলটা ইউজাৰৰ কাৰণে হয় কনিকা মিনলটা ইউজাৰৰ কাৰণে হয় এই কাৰণে কৈছো তো মানে যেতিয়া মেশিনবোৰ পুৰণা হয় কিছুমান সৰু সৰু সমস্যা আপোনালোক ফেস কৰিব লাগে বিশেষকে মানে ধৰক এসেসৰিজৰ ক্ষেত্ৰত হওক কাৰণ নষ্ট হলে বা হেই হলে ধৰক ৰিপেয়াৰৰ অপচন আছে কিন্তু কিছুমান বস্তু ভাঙি গলে হয়তো কেতিয়াবা চেঞ্জ কৰা বা হেই কৰা অসুবিধা হয় তো হেইটো কিছুমান কাম এনেকুৱা আছে নিজে যাতে কৰিব পাৰে হেইটোৰ ওপৰত আজিৰ ভিডিঅ' তো বিশেষকে ক'ব গলে সাধাৰণতে আমি দেখা পাও কি আমাৰ মেশিনবোৰ পুৰণা হলে বিশেষকে এইটো যেটো মেশিনৰ ঢাকনি হয় প্লেট এণ্ড কভাৰ বুলি কয় এইটো সমস্যা হয় তাৰ আগতে আৰম্ভণিতে এটা কাগজ দেখা পালে এই কাগজটো বিশেষ একো নহয় সাধাৰণতে আমাৰ এই মেশিন এটা ইনষ্টল কৰাৰ টাইমত যে বাইপাছ ট্ৰে আহে এক্সট্ৰাকে অপচনেল হেইটো কেতিয়াবা যদি আপোনালোকৰ এনেকুৱা সমস্যা হয় যে নাই বাইপাছ ট্ৰে এখন মই মেশিন কিনিছো মেশিন ইনষ্টল আছে বাইপাছ ট্ৰে এখন মই নিজে ইনষ্টল কৰিম তো এই গাইডখন ফলো কৰিলে আপোনালোক ধুনিয়াকে বাইপাছখন নিজে ইনষ্টল কৰিব পাৰিব ইয়াত মানে স্টেপ বাই স্টেপ দিয়া থাকে বাইপাছ ক'ব গ'লে বুজি পাইছে আৰু এইটো বাইপাছ ট্ৰে এইটো হয় তো দিয়া হক আজি এইটোৰ ওপৰত ভিডিঅ' নহয় একচুয়ালি আছিল আমাৰ মেইন টপিক হল প্লেট এণ্ড কভাৰ বা ঢাকনি কি হয় আমাৰ সাধাৰণতে মেশিন পুৰণা হলে সমস্যাটো ইয়াত দেখা দিয়ে ভাঙি যায় তো বহুত কষ্ট কৰি কাম কৰিব লাগে কিছুমানৰ তো এনেকুৱা হয় আপোনাৰ এইটো হেৰাই গলে কি হয় ভালকৈ মানে দিবও নোৱাৰে এনেকে সমস্যাবোৰ মানে সন্মুখীন হয় সমস্যাবোৰৰ আৰু প্ৰথম অৱস্থাত হয়তো কি আপোনাৰ ভাঙি গলে বা লুজ হলে এনেকৈ হয়তো দুবাৰ তিনিবাৰ স্ক্ৰু লগাই ঠিক কৰিব পাৰি নোৱাৰা নহয় পানি এনেকৈ কিন্তু এনেকুৱা এটা সময় আহে মই আৰু এটা ঢাকনি আছে দেখাই আছো আমাৰ এনেকুৱা সময় এটা আহি যায় স্ক্ৰু লগাওতে এনেকে হেতু নোহাই হৈ যায় মানে ভাঙি ক্ষয় গৈ যেহেতু এইবোৰ এই কাঁচৰা টাইপৰ প্লাষ্টিক হয় এটো নরমাল প্লাষ্টিক নহয় এই প্লাষ্টিকবোৰ সহজে মানে ক্ষয় যায় বা হেই হয় যিমান হাৰ্ড হিমান লুজ হয় এটো যিখিনি ঠাই হাৰ্ডে আৰু যত মানে লুজে মানে হালকাই তো এইটো এটা সমাধান আছে আৰু সমাধানটো অবশ্য পার্মানেন্ট সলিউশন হয় স্থায়ী সমাধান হয় সাধাৰণতে আপোনালোকৰ বিশেষ খৰচ নহয় এটো নিজেও কৰিব পাৰিব তো কেতিয়াবা কি হয় আপোনালোকৰ যদি ধৰক এনেকৈ লগাই দিয়ে নরমালি এই স্ক্ৰুবোৰ থাকে আপোনালোকে এইটো লগাব ঠিকে কিন্তু যদি এই পৰ্যায় থাকে ধৰক স্ক্ৰুবোৰ লগাব পাৰি ইয়াত ধৰক চাৰিটা হোল ইয়াত ধৰক অপচন হিচাপে চাৰিটা হোল দেখা পাই আছে কিন্তু চাৰিটা হোল আপোনালোক লগাব ক'ত সেইটো এটা হেই হৈ যায় ৰব বাৰু এইটো অলপ ভুল হল মোৰ এইটো আছিল Actually ইয়াত হোল থাকে দুটাই নাই চাৰিটাই থাকে ইয়াত যেটো দেখা পাই আছে আপোনালোক চাৰিটা হোল আছে যেহেতু ইয়াত চাৰিটা হোল এনে কৈ থাকে তো আমাৰ এটা বিকল্প হিচাপে আপোনালোক এনেকুৱা স্ক্ৰু কালেক্ট কৰিব পাৰে হাৰ্ডৱেৰ দোকানৰ পৰা বা এইবোৰ কিছুমান সাইকেলৰ গ্যাৰেজতো পোৱা যায় সাইকেলৰ দোকানতো পোৱা যায় এনেকুৱা নাট বল্টু সিস্টেম তো মই ক'বলৈ ওলাইছো কি যে এইটো এটা মই কৰিছো অলৰেডি চাব পাৰে আপোনালোক বেছি বিশেষ একো নহয়
হোল কৰি ল'ব, এনেকৈ হোল কৰি ল'ব। আৰু এই হোলটো আপোনালোক ড্ৰিল মেচিন হওক বা আমাৰ আইৰণ যে থাকে আইৰণেৰে হওক, ড্ৰিল মেচিন হ'লে অলপ ডিচিপ্লিন হয় বেছি। এনেকৈ হোল কৰি ধুনীয়াকৈ লগাই দিব, এনেকৈ ধুনীয়াকৈ লগাই দিব। লগাই দিলে এটা সমস্যা হয়, এইখিনি অৱশ্যে দেখাত অলপ বেয়া দেখা যায়, কিন্তু তথাপি সমস্যাটো সমাধান হ'ল। কিন্তু তাৰ সলনি আপোনালোক এটা কাম কৰিব পাৰে, স্ক্ৰুটো এইফালৰ পৰা দিলে অলপ দেখাত অলপ ভাল দেখা যাব। ৱাশ্বাৰত দিব পাৰে। তো মই ভাবোঁ এইটো যদি আপোনালোক প্ৰক্ৰিয়া প্ৰয়োগ কৰে, নিশ্চিতভাৱে বস্তুটো দীৰ্ঘজীৱী হ'ব, বহুত দিন যাব। আৰু বিশেষ তেনেকুৱা খৰচ কৰিব নালাগে, কাৰণ এটা প্লেট এণ্ড কভাৰ কিনিবলৈ গ'লে আপোনালোকৰ মিনিমাম 2000 বা মই এটা অনুমানত কৈছোঁ তেনেকুৱা এটা খৰচ হৈ যাব পাৰে। ইমান দৰকাৰ নাই। মেচিন পুৰণা হ'লে সাধাৰণতে কিছুমান জোৰা তালি কৰি চলিব পাৰি, কিন্তু এইটো এনেকুৱা এটা জোৰা তালি যিটো নেকি আপোনালোকৰ কাৰণে একেবাৰে স্থায়ী হয়, পাৰ্মানেণ্ট হয়। তো এইখিনি কৰিলে নিশ্চিতভাৱে আপোনালোকৰ এই প্লেট এণ্ড কভাৰৰ ঢাকনিৰ যিটো সমস্যা এইটো সমাধান হৈ যাব। তো ইয়াৰ লগে লগে এইখিনি ক'ব বিচাৰোঁ যে এইটো মোৰ আজিৰ শেষ টেকনিকেল ভিডিঅ' হয়, পৰৱৰ্তী সময়লৈকে বনাম। কিন্তু তাৰ বাহিৰেও যদি বেলেগ হয়তো কিছুমান অন্যান্য বিশেষ ভিডিঅ' আপোনালোক পাব। আৰু এই চেনেলটো যোনে প্ৰথম চাই আছে, মোৰ আগৰ ভিডিঅ'বোৰো চাব। বহুতো মই কামৰ ভিডিঅ' দিছোঁ, ইতিমধ্যে টেকনিকেল ভিডিঅ' হয়, পৰৱৰ্তী সময়লৈকে বনাম। কিন্তু তাৰ বাহিৰেও যদি বেলেগ হয়তো কিছুমান অন্যান্য বিশেষ ভিডিঅ' আপোনালোক পাব। আৰু এই চেনেলটো যোনে প্ৰথম চাই আছে, মোৰ আগৰ ভিডিঅ'বোৰো চাব। বহুতো মই কামৰ ভিডিঅ' দিছোঁ, ইতিমধ্যে বহুত সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা। এই কামৰ ভিডিঅ' বহুতে উপকৃত হোৱা বুলি মোক ব্যক্তিগতভাৱে জনাইছে। আৰু লগতে এইখিনিয়ে মই আহ্বান ৰাখিম যে যোনে নতুন মানে চেনেলটো ভিজিট কৰিছে, আহিছে চেনেলটো চাই আছে ভিডিঅ'টো, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।